দিব মৰমত বিজেপিৰ দলটোক ভাল পাইছে মৰমৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সময়ত মৰম আৰু স্নেহে যোগেদি বিজেপিৰ দলটোক সমৰ্থন জ্ঞাপন কৰিছে কিন্তু যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে মুখ্যমন্ত্ৰী হৈছে এতিয়া মৰম আৰু স্নেহে যোগেদি নহয় ভয় ভাবুকি দমন ব্লেকমেইল এই যোগেদি বিজেপিৰ দলটোক সমৰ্থন কৰিবলৈ বাধ্য হৈছে কিন্তু এটা সময়ত আমি দেখা পাইছোঁ সেই ভয় যে মানুহৰ মাজত সোমাই গৈছে যোৱা লোকসভা নিৰ্বাচন বা তাৰ পূৰ্বে কিছু মাহৰ পৰা লাহে লাহে কমি গৈছে ৰাহুল গান্ধী ডাঙৰীয়া যিদৰে চাৰিওফালে যাত্ৰা কৰি আছে ৰাহুল গান্ধী ডাঙৰীয়া কংগ্ৰেছ দল যিদৰে আজি জনপ্ৰিয়তা লাভ কৰিছে মানুহৰ বিজেপি দলৰ প্ৰতি সেই ভয়টো কমি গৈছে আৰু যেতিয়া এজন গুণ্ডাৰ দেখা পায় যে সেই স্থানীয় ৰাইজে আৰু ভয় কৰা নাই স্থানীয় ৰাইজে একগোট হ'লে এই মাফিয়া কৰা মানুহজনকে খেদি দিব তেতিয়া নিশ্চয় এতিয়া ভয় ৰাইজে নহয় ভয় বিজেপি দলৰ কিছু ব্যক্তিসকলে ভয় খাইছে কিন্তু লগে লগে মই কৈছোঁ এটা বিজেপি ভাগকো ভালো পাইছে এটা বিজেপি এটা ছেকশ্যনে ভাল পাইছে এই যে RSSে মোহন ভাগৱত ডাঙৰীয়া ভাল পাইছে RSSৰ মোহন ভাগৱত ডাঙৰীয়া কি কয় যে কোনো ব্যক্তি নিজকে ভগৱান ভাবিব নালাগে সকলোৱে ভাবিছে সেই পৰামৰ্শ প্ৰধানমন্ত্ৰী মোদীৰ বাবে নহয় মোহন ভাগৱত ডাঙৰীয়া পৰামৰ্শ মাত্ৰ প্ৰধানমন্ত্ৰী মোদীৰ বাবে নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবেও হয় যে কোনো ব্যক্তি নিজকে ভগৱান ভাবিব নালাগে ক্ষমতা সেই চকীত নাই ক্ষমতা জনসাধাৰণৰ হাতত আছে আৰু সেই ক্ষমতা অহা বিধানসভাৰ সময়ত ৰাইজে ব্যৱহাৰ কৰিব